এৰি নিদিবা ছাদ এৰি নিদিবা দুষ্ট মুছলমান বহিনক উদাৰ হিন্দু ভাইজানৰ বুকুৰ মাজত সঁচাকৈ চমৎকাৰ দেখা গৈছে। এনেকুৱা প্ৰীতিৰ সম্বোধনেৰে তুমি তোমাৰ বহিনক জোৰ কৰি বুকুৰ মাজত ৰাখি থোৱা। মই সমস্ত হিন্দু মুছলমানক মাতি আনি দেখুৱাম ধৰ্মতকৈ ডাঙৰ হ'ল মনুষ্যত্ব। তুৰে মুৰে আলো কৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ। স্বাগত স্বাগত সতীৰ্থ। নমস্কাৰ, দ্য নিউজলেণ্ডছৰ বিশেষ অনুষ্ঠান যাত্ৰালৈ মই ৰুদ্ৰাণীয়ে সমূহ ৰাইজক পুনৰ স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে যাত্ৰা জগতৰ বলিষ্ঠ অভিনেতা মহাদেৱ গোস্বামীদেৱ। আহকচোন তেখেতৰ যাত্ৰা জগতৰ জীৱনশৈলীৰ কিছু আভাস লওঁ। বৰ্তা নমস্কাৰ। বাৰু আৰম্ভণিতে আপোনাৰ পৰিচয়টো দৰ্শকক দি দিয়কচোন। পৰিচয় মোৰ নামটোতো মহাদেৱ গোস্বামী বুলি আপোনালোকে জানিছে। মোৰ ঘৰ চাৰবৰীত। তাৰপিছত এই যাত্ৰা জগতৰ লগত মই জড়িত হৈছোঁ 1976 চনৰ পৰা। আপোনাৰ বয়স কিমান আছিলে তেতিয়া? মোৰ বয়স তেতিয়া 18-19 এনেকুৱা ধৰণৰ হ'ব। কাৰণ মই হাইস্কুলীয়া পঢ়া শেষ কৰিয়ে মই এই যাত্ৰা জগতত সোমাই পৰোঁ। কাৰণ মোৰ এটা সৰুৰ পৰাই তাৰমানে মোৰ এই অভিনয়ৰ প্ৰতি বৰ আগ্ৰহী আছিলোঁ। আৰু মই যদি আপোনালোকক ক'ব খোজোঁ, মই প্ৰথমমানৰ পৰা অভিনয় কৰিছোঁ। তেতিয়া আমি কমান খমান প্ৰথমমান দ্বিতীয় তৃতীয় এনেকুৱাকৈ পঢ়িছিলোঁ। প্ৰথমমানৰ পৰাই মই তাৰমানে এই অভিনয়ৰ বস্তুটো কিবা মোৰ অন্তৰত তাৰমানে খুব জোৰে শিপাই গ'ল। আৰু সেয়ে মই তাৰমানে হাইস্কুলীয়া পঢ়া শেষ কৰিয়ে মই এই যাত্ৰা জগতত সোমাই পৰিলোঁ। প্ৰথমমানত থকাতো মই এখন নাটক অভিনয় কৰিছিলোঁ। সেই নাটকখনৰ নাম মই আপোনালোকৰ সন্মুখত আজি ব্যক্ত কৰিলোঁ। সেই নাটকখনৰ নাম আছিল নকওঁ। এই নকং একাংকিকা নাটক। এই নকং নাটকখনত মই এটা গামবুঢ়াৰ অভিনয় কৰিছিলোঁ তেতিয়া সৰু। তাৰে পিছত মই বাকী সময়খিনিত প্ৰায় ক্লাছ 9লৈকে মই একাংকিকা নাটক কেইবাখনো অভিনয় কৰিলোঁ, বিভিন্ন জেগাত কৰিছোঁ। তাৰপিছত যেতিয়া মোৰ তাৰমানে হাইস্কুলীয়া পঢ়া মই সামৰিলোঁ, তাৰপিছতে মই তাৰমানে বোলে মই অভিনয় কৰাৰ প্ৰথম তেতিয়া ৰাস্তা এটাই পালোঁ, মানে যাত্ৰাপাৰ্টিত অতি সহজে অভিনয় কৰাৰ মানে সুবিধা পোৱা যায়। সেয়ে মই মোৰ ওচৰৰে নৱৰূপ নাট্য পৰিষদ বুলি মোৰ এজন বন্ধুৱে নহয়, নাটকত তেখেতে মোক এক ৰকমৰ মই গুৰু বুলিও ক'ব খোজোঁ। তেখেতক মোৰ বন্ধু আছিল ৰত্নেশ্বৰ দাস, তেখেত এতিয়া ঢুকাইছে। তেখেতৰ সেই নৱৰূপা নাট্য পৰিষদত মই প্ৰথমতে অভিনয় কৰিবলৈ ল'লোঁ। আৰু তেতিয়া আমি দৰমহা পাইছিলোঁ ৰাতিটোত মাত্ৰ 5 টকা। 5 টকাতে আমি অভিনয় কৰিছিলোঁ। আৰু সেই অভিনয় কৰা নাটকখনৰ নাম মোৰ আজিও মনত আছে। সেইখন যেন মোৰ হৃদয়ত সোমাই গৈছে এনেকুৱা। সেই নাটকখনৰ নাম আছিল অভিশপ্ত নাচঘৰ। এই অভিশপ্ত নাচঘৰখনত মই অভিনয় কৰিলোঁ। তাত তাৰমানে মই হোসেন শ্বাহ বুলি এটা নৱাবৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। হয়, বাৰু আপোনাৰ এই যাত্ৰা ক্ষেত্ৰখনৰ লগত অভিজ্ঞতা কেনেকুৱা? অভিজ্ঞতা যাত্ৰা ক্ষেত্ৰখনত তাৰমানে যাত্ৰাক পেচা হিচাপে লয় বা তেনেকুৱাকৈ লয়, কিন্তু যাত্ৰাত তাৰমানে তেতিয়া আমাৰ পইচা পাই কথাটো আমি আৰ্থিকটো তাৰমানে একেবাৰে নাই। আৰ্থিকো চিন্তা কৰি পেলাই যাত্ৰা জগতৰ জৰিয়তেদি মানুহে চলিব নোৱাৰে। বহুত অসুবিধা আছে। এতিয়াহে 2-4 পইচা দৰমহা বাঢ়িছে বা আজিৰ অভিনেতাখিনি পাই আছে, কিন্তু আমি আৰু
5 টকাৰ পৰা চাবচোন 5 টকাৰ পৰা অভিনয় কৰিছোঁ আৰু একেৰাহে মই 31 বছৰ অভিনয় কৰিছোঁ 2007 চনলৈকে মই অভিনয় কৰিছোঁ 31 বছৰ আপুনি অভিনয় জগতত জগতৰ লগত হয় মানে গতিকে যাত্ৰাপাতিত মানে কথা হ'ল কি ৰাইজৰ বাহবাহটো বুটলিবৰ কাৰণে আমি সামৰ্থ্য হৈছিলোঁ আৰু এটা বৰ সহজতে আমি যাত্ৰাৰ জৰিয়তে দি আমি ৰাইজৰ লগত চিনাকি হ'ব পাৰিছিলোঁ হয় কাৰণ ভ্ৰাম্যমান জগতত অলপ অসুবিধা আছিল সকলোৱে ভ্ৰাম্যমান জগতত যাব নোৱাৰে বহুত কাৰণেই আছে কোনোবাৰ যদি তাৰমানে হেৰি আছেও থাকিলেও নোৱাৰে কাৰণ প্ৰায় বছৰ দিনলৈকে ঘৰ এৰি গুচি যাব লগা হয় মোৰেই তেনেকুৱা হৈছে মোৰেই জীৱনত নহ'লে মই হয়তো থিয়েটাৰতে অভিনয় কৰিব পাৰিলোঁ হয় কিন্তু সেইটো আৰু মোৰ ভাগ্যত নহ'ল আৰু ভাগ্যতেই নহ'ল বুলি ধৰি লৈছোঁ গতিকে মই ভাবোঁ যাত্ৰা অভিনয়ৰ জৰিয়তে দিও অভিনেতাসকলে অন্য নপলেও ৰাইজৰ বাহবাহ বুটলিবৰ কাৰণে সামৰ্থ হয় বহুত হাততালি পাইছোঁ ৰাতিটোৰ ৰজা ৰাতিপুৱা হ'লে আৰু খেতিয়ক এনেকুৱা ধৰণৰ বহুত অভিনেতাই আছে গতিকে যাত্ৰাৰ এনেকুৱা ধৰণৰে আৰু যাত্ৰা চলি আছে বৰ্তমান অৱশ্যে যাত্ৰাৰ অগ্ৰগতি বহুত ভাল হৈছে এতিয়া তাৰমানে এতিয়াতো পৰিৱেশ পৰিস্থিতিৰ কাৰণে এইটো বন্ধই হৈ গৈছে তথাপিও যদি তাৰমানে তথাপি আগতকৈ যাত্ৰাৰ এতিয়া মই ক'ব খোজোঁ যাত্ৰাপাৰ্টি আমি কৰিছিলোঁ কেনেকৈ তাতকৈ বহুত উন্নতি হ'ল যাত্ৰাপাৰ্টিত কাৰণ মই খোলা মঞ্চতো অভিনয় কৰিছোঁ খোলা মঞ্চ বুলি ক'লে তাৰমানে মাজত মঞ্চখন দৰ্শকৰ মাজত মঞ্চ মই এনেকুৱাকৈ 5 নিশামান অভিনয় কৰিছোঁ আৰু তাৰে ওচৰত আমাৰ মিউজিক পাৰ্টিটো বহে গতিকে এনেকুৱাকৈ বাট থাকে সেই বাটেদি আহি পেলাই আমি মাজৰ ঢাপত অভিনয় কৰিব লাগে এনেকুৱা অভিনয় আমি কৰিছোঁ মই বেছিদিন অৱশ্যে কৰা নহ'ল কাৰণ তথাপি 5 নিশামান কিন্তু মই কৰিছোঁ মোৰ মনত আছে তাৰপিছতো আমাৰ ৰাছিয়ান টাইপ মঞ্চ বুলি কয় 3 সাইড অপেন এক সাইডত তাৰমানে এখন পৰ্দা থাকিল আৰু পৰ্দাখনৰ তলত এখন নেট থাকিল আজিকালি যেনেকৈ মিউজিকটো আগত তেতিয়া মিউজিকটো পিছত আছিল সেই পৰ্দাখনৰ তলেদি চাইহে মিউজিক তাৰমানে বজাব লাগিছিল এনেকুৱা ধৰণৰ বাৰু আপুনি এইখিনিতে এটা সংলাপ আপোনাৰ প্ৰিয় সংলাপ এটা মাতি দিব নেকি সংলাপ মাতিব পাৰিলেও পিছে মোৰ ভালেই লাগে কাৰণ সংলাপ মই ক'ম বাৰু একো কথা নাই মই প্ৰথমতে ৭৬ চনৰ এটা সংলাপ ক'ম নিশ্চয় মোক যদি সুবিধা দিয়ে মই 2টা সংলাপ ক'ম নিশ্চয় গতিকে মই প্ৰথমতে ৭৬ চনত অভিশপ্ত নাচঘৰৰ এটি সংলাপ মই ক'ম গৰাচাঁদ হ'ল হিন্দু চিপাচালাৰ আৰু আয়েছা বুলি চাহাজাদী এজনী আছিল সেই চিপাচালাৰ গৰাচাঁদৰ লগত আয়েছাই ভাল পায় গৰাচাঁদক ভাল পায় মানে আয়েছাই গৰাচাঁদক চাৰি কৰিব খোজে কিন্তু গৰাচাঁদৰ কথা হ'ল কি যে মই চব কৰিব পাৰিম কিন্তু মই চাদি কৰিব নোৱাৰিম তোমাক এনেকৈ দুয়োটাৰ মাজত তাৰমানে অলপ কথা কাটাকাটি হ'ল হোৱাৰ পিছত গৰাচাঁদে ক'লে কি যে তোমাক মই বহীন হিচাপে ভাল পাব পাৰোঁ তেতিয়া লাষ্টত তাই সন্মত হ'ল সেই মুহূৰ্তত হোসেন শ্বাহ আহি পায় তেখেতে এই বস্তুটো দূৰৰ পৰাই লক্ষ্য কৰি আছিল তেখেত এইখিনি দেখা পাই তেখেতৰ অন্তৰটোত এটা কথা জাগি উঠিল তেখেতৰ চৰিত্ৰ খুব ভাল আছিল তেখেত হিন্দু বিদ্বেষী নহয় যেনেকৈ মুৰ্ছিদ কলিকা হিন্দু বিদ্বেষী আছিল হোসেন শ্বাহক আমাৰ নাটক কাল্পনিক নাটক আছিল তাত কিন্তু আমি হিন্দু বিদ্বেষী বুলি পোৱা নাই তেখেতে হিন্দু মুছলমান সকলোকে সমান দৃষ্টিৰে চাইছিল
তেতিয়া সেই মুহূৰ্তত হোসেন শ্বাহে কৈছিল, এৰি নিদিবা চাঁদ, এৰি নিদিবা দুষ্ট মুছলমান বহিনক, উদাৰ হিন্দু ভাইজানৰ বুকুৰ মাজত সঁচাকৈ চমৎকাৰ দেখা গৈছে। এনেকুৱা প্ৰীতিৰ সম্বোধনেৰে তুমি তোমাৰ বহিনক জোৰ কৰি বুকুৰ মাজত ৰাখি থোৱা। মই সমস্ত হিন্দু মুছলমানক মাতি আনি দেখুৱাম, ধৰ্মতকৈ ডাঙৰ হ'ল মনুষ্যত্ব। খুব সুন্দৰ। বাৰু আপোনাৰ কিছুমান স্মৰণীয় মুহূৰ্ত নিশ্চয় হৈছে, য'ত আপুনি পাহৰিব নোৱাৰে, যিবোৰ মুহূৰ্ত যাত্ৰা ক্ষেত্ৰখনৰ লগত জড়িত থাকোঁতে এতিয়াও আছে বাৰু? আছে তেনেকুৱা মুহূৰ্ত। যাত্ৰাটো বহুত বছৰ চলিলোতো, গতিকে তেনেকুৱা মুহূৰ্ত বহুতেই আছে। তথাপিও মই এটা মঞ্চৰ মুহূৰ্ত মই খুব ভালদৰে মনত আছে এতিয়াও। মানে তেতিয়া হ'ল মাটিৰ মঞ্চ। মাটিৰ মঞ্চত মানে ত্ৰিপাল পাৰি দিয়ে এনেকুৱা ধৰণৰ, কিন্তু ত্ৰিপালৰ তলত এনেকুৱা চপৰা আছে। সেই চপৰাৰ ওপৰত ত্ৰিপালখন পাৰি দিয়ে। গতিকে যেতিয়া নেকি অভিনেতাজনে মঞ্চত প্ৰৱেশ কৰিব, ঠিক তেনেকুৱাকৈ মই প্ৰৱেশ কৰা মুহূৰ্তত একদিন হ'ল কি, মানে সেই চপৰাৰ ওপৰত খোজ পৰি মই পিছলি যাব লগা হ'লোঁ। এনেকুৱা এটা মুহূৰ্ত। গতিকে যেতিয়া নেকি মই পিছলি যাব লগা হ'লোঁ, তেতিয়া তাৰমানে কথা হ'ল কি, পৰি যে নগ'লোঁ মই কিবা কৰি তাৰমানে মই কোনো ৰকম খোপনি পুতি মঞ্চখনত ৰৈ থাকিলোঁ। তাৰে পিছত মই আকৌ অভিনয় কৰিলোঁ। গতিকে এনেকুৱা ধৰণৰ বহুতবিলাক মুহূৰ্তই আছে। গোটেই এটা এনেকুৱাকৈ আৰু খুব বেছি হয়তো মনত নাই মোৰ, তথাপিও তাৰমানে মঞ্চৰ মানে এনেকুৱা ধৰণৰ পৰিৱেশটো মোৰ ভাল ধৰণে মনত আছে। বাৰু আপোনাৰ বৈবাহিক জীৱনৰ অকণমান কথা কৈ দিয়কচোন কিবা। বৈবাহিক জীৱনত মই, আমাৰ যিটো কয় কি যে কইনা চাই বিয়া কৰোৱা, মই কইনা চাই বিয়া কৰোৱা মানুহ। মোৰ কোনো প্ৰেম নাই, প্ৰেমত পৰি মোৰ বিয়া হোৱা নাই। মই বাৰঘাট নলবাৰীত মই বিয়া কৰাইছোঁ, আৰু কেনেকুৱা পৰিস্থিতিত মই খুব তাড়াতাড়ি বিয়া কৰাব লগা হ'লোঁ, সেইটো মোৰ মানে ঘৰুৱা সমস্যা আছিল। মাৰ বৰ অসুখ হৈ আছিল। গতিকে তেতিয়া তাৰমানে মাক চাবৰ কাৰণে মই যাত্ৰা পাতি গাই উঠি ওৰে ৰাতি উজাগৰে থাকি আৰু ৰাতিপুৱা মই মাৰ লগত তাৰমানে থাকিব লগা হয়। এনেকুৱা ধৰণৰ পৰিৱেশ। তেতিয়া মই বোলো নাই এনেকৈতো নহ'ব, মই বিয়া কৰাম। এইবুলি নিজে তাৰমানে মই খুচি মতে কইনা এজনী মোৰ বাইদেউক লগত লৈ যায়, খবৰ পাই চালোঁ, আৰু চাই লগে লগে সেই মুহূৰ্ততে তাৰমানে বাটত আহি ক'লোঁ যে মোক সুধিলা, মোক বাপন বুলি মাতিছিল, ঐ তোৰ কইনাটো পচন্দ হৈছি না? বোলো নাই হৈছি, মই এওঁকে বিয়া কৰাম দে। ঠিক তেনেকুৱা ধৰণে মই বিয়া কৰালোঁ। মোৰ সংসাৰত মোৰ দুটা ল'ৰা, ছোৱালী নাই মোৰ। গতিকে ল'ৰা দুটাত তাৰমানে এটা ল'ৰাই বিয়া কৰাইছে, সি আৰু গাড়ী চলাই বাহিৰতে থাকে। বাকী সৰু ল'ৰাটোৱে সি BA পাছ কৰিছে, কৰি এতিয়া সি জিঅ'ত কাম কৰি আছে। এইখিনিয়ে আৰু। তাক বাদে আৰু মইতো মানে যাত্ৰা পাৰ্টিটো আমাৰ আৰু ভাত আমাৰ নিমিলে। গতিকে মোৰ মানে এটা খুব সৌভাগ্য, মোৰ চাৰবৰী চকতেই ঘৰ, আৰু তেতিয়া মই কেইটামান ৰুম কৰি ভাড়া দিম, তাৰে 2 পইচা পাওঁ, আৰু লাষ্টত এতিয়া মই এখন দোকান কৰিছোঁ। এইখিনিয়ে আৰু এনেকৈ কোনো ৰকম সংসাৰখন চলাই আছোঁ। বাৰু বৰ্তা, এই যাত্ৰা ক্ষেত্ৰখনৰ লগত সমস্যাও নিশ্চয় জড়িত হৈ আছে, বহুখিনি আছে যি বুজিছোঁ। কেনেকুৱা ধৰণৰ সমস্যা আছে? যাত্ৰা শিল্পীখিনিৰ প্ৰধান সমস্যা হ'ল কি আৰ্থিক সংকট। কাৰণ
যাত্ৰাবাৰ্তিৰ যিখিনি দৰমহা পোৱা যায় সেইখিনি দি তাৰমানে এখন সংসাৰ নচলে, কোনো পধ্যেই নচলে এখন সংসাৰ। সাধাৰণ পইচা কেইটামান পোৱা যায়, সেইকেইটা মানে আজিৰ বজাৰততো পকেট খৰচ। গতিকে অৰ্থৰ অভাৱটো যাত্ৰাশিল্পীসকলৰ আছেই। গতিকে এই অৰ্থৰ অভাৱটোৰ কাৰণে আজি যাত্ৰাশিল্পী বহুত সমস্যাৰ সন্মুখীন হৈ আছে। এনেকুৱা ধৰণৰ শিল্পীও আছে আজি য'ত তাৰমানে ভাতমুঠিৰ কাৰণেও চিন্তা কৰিব লগা বহুত শিল্পী আছে। গতিকে যাত্ৰাবাৰ্তিত চলা শিল্পীসকলৰ ১ নম্বৰ সমস্যাটো হ'ল অৰ্থ সংকট। কাৰণ ইয়াত আৰ্থিক অভাৱত সকলো শিল্পীয়ে জুৰুলা। কাৰণ ইয়াত পইচা তেনেকুৱাকৈ পাবৰ নাই। অৱশ্যে এইটোত ক'ব নোৱাৰি, প্ৰযোজকবিলাকেও তাৰমানে পইচাটো খুব বেছি পৰিমাণে শিল্পীক দিব নোৱাৰে, তেওঁলোকো কমেই পায়। গতিকে এইটো এটা ডাঙৰ সমস্যা। গতিকে ইয়াৰ মানে সমাধানৰো চিন্তা কৰিব লাগিব। ইয়াৰ সমাধানৰ চিন্তা আজি ধৰক আজি তাৰমানে বহু শিল্পীয়ে কোনো ধৰণৰ শিল্পী সাহায্য পোৱা নাই। মইতো পোৱা নাইয়েই, মই আজিলৈকে কোনো ধৰণৰ সাহায্যই পোৱা নাই। বৃদ্ধ পেঞ্চন হওক, শিল্পী পেঞ্চন হওক, চৰকাৰৰ পৰা তাৰমানে মই কোনো ধৰণৰ সহায় পোৱা নাই। গতিকে মই ভাবোঁ এই শিল্পীসকলক জীয়াই ৰখাৰ কাৰণে শিল্পীসকলক এটা মান্থলি কিবা এটা দি, যিটো আমাৰ পেঞ্চনে হওক বা অনুদানে হওক যেনেকৈ পাৰে তাৰমানে দি শিল্পীখিনিক জীয়াই ৰাখিব লাগে। নহ'লে এই যাত্ৰাশিল্পীখিনি মৰহি যাব। গতিকে মোৰ দুখ লাগে এই ক্ষেত্ৰত। আজিও তাৰমানে পাব লগা শিল্পী বহুতেই শিল্পী পেঞ্চন পোৱা নাই। কি কাৰণত পোৱা নাই পাব লগাখিনি সেইটো অৱশ্যে আমি নাজানো। ইয়াত নিশ্চয় কিবা চিলেকশ্যনৰে ভুল হৈছে বুলি মই ভাবোঁ। কাৰণ বহুত শিল্পী আছে, সেই শিল্পীসকলে কিন্তু কোনো ধৰণৰ চৰকাৰে সাহায্য আজিলৈকে পোৱা নাই, ২-এজনেহে পাইছে। গতিকে মই ক'ব খোজোঁ যে শিল্পীখিনিক চৰকাৰে অলপ ভাল এটা দৃষ্টিভংগীৰে চাই পাব লগা শিল্পীখিনিক কমচে কম শিল্পী পেঞ্চনটো দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহ'লে শিল্পীখিনিও জীয়াই থকাত বহুত সকাহ পাব। হয়, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই ক্ষেত্ৰত গুৰুত্ব দিব বুলি আমি আশাবাদী। বাৰু বৰ্তা, আপুনি এইখিনিতে এটা ডাইলগ আৰু কৈ দিব নেকি? দৰ্শকেও শুনি ভাল পাব। আৰু নিশ্চয়। মোৰ অভিনয় কৰা জীৱনত কেইখনমান নাটক, যিকেইখন নাটক তাৰমানে মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। মই পৌৰাণিক নাটকত বেছি অভিনয় কৰিছোঁ। কাল্পনিক আৰু পৌৰাণিক। বুৰঞ্জীমূলক নাটকত 2-এখন কৰিছোঁ, কিন্তু বুৰঞ্জীমূলক নাটকতকৈ মই যিটো আমাৰ ধৰ্মমূলক বা পৌৰাণিক বুলি কওঁ আমি, তেনেকুৱা নাটকত মই খালিগাঁৱৰ অভিনয় বেছি কৰিছোঁ, বহুত বেছি। গতিকে তেনেকুৱাই এটা সংলাপ মই কম। এইটো মই এই নাটকখন কৰিছিলোঁ দেৱী মহাশক্তি 1983 চনত।
ইয়াত মই ৰোল কৰিছিলোঁ শুক্ৰাচাৰ্যৰ। গতিকে মই শুক্ৰাচাৰ্যৰে এটা সংলাপ আপোনালোকৰ সন্মুখত দাঙি ধৰিম। হয় নিশ্চয়। শুক্ৰাচাৰ্যৰ সঞ্জীৱনী মন্ত্ৰ আছিল, কিন্তু তেওঁৰ অহংকাৰত সঞ্জীৱনী মন্ত্ৰটো তেওঁৰ হৰণ কৰি লৈ গ'ল। তেতিয়া তাৰমানে তেওঁ নিৰুপায় হৈ শক্তি সাধনা কৰে। শক্তি সাধনা কৰাৰ মুহূৰ্তত তেখেতে শক্তিক স্তুতি কৰি পেলাই কৈ আছিল, যা দেৱী সৰ্বভূতেষু শক্তি ৰূপে নচস্থিতা নমঃ তস্যাৎ নমো নমঃ। যা দেৱী মাতৃৰূপে নচস্থিতা নমঃ তস্যাৎ নমো নমঃ। তেতিয়া শক্তি সন্তুষ্ট হ'ল, হৈ তথাস্তু বুলি ক'লে। তেতিয়া শুক্ৰাচাৰ্যই শক্তিক প্ৰণাম কৰি ক'লে, সৰ্বমংগলমংগল্যে শিৱে সৰ্বাৰ্থসাধিকে শৰণ্যে ত্ৰম্বকে গৌৰী নাৰায়ণী নমস্তুতে। যে শক্তি বলা শক্তি পোৱাৰ লগে লগে তেখেতৰ সেই শুক্ৰাচাৰ্যৰ আগৰ সেই কৌফ হেৰিটো আহি গ'ল। আহি তেখেতে অট্ট হাঁহি মাৰি উঠিলে, শক্তি সাধনাত সিদ্ধ আজি শুক্ৰাচাৰ্য, সৃষ্টি আজি তাৰ অধিকাৰত। কি কপিছা কিয় সৃষ্টি স্থিৰ হোৱা, শুনা শুক্ৰাচাৰ্যৰ আদেশ, মহাপাপী দণ্ডৰ ধ্বংসৰ বাবে তোমাৰ বক্ষত সৃষ্টি হওক ভীষণ দানৱ ঠাউৰ। লগে লগে এটা অসুৰৰ জন্ম হ'ল। তাৰপিছত এইখিনি এইটো আছিল শুক্ৰাচাৰ্যৰ। তাৰপিছত এখন নাটক কৰিছিলোঁ মই 94 চনত। 94ত নাটক কৰিছিলোঁ মই পৰশুৰাম। পৰশুৰাম এই বস্তুটো আজিকালি তাৰমানে নাট্য জগতত খুব কমি গৈছে, যিটোক অমৃতাক্ষ ছন্দ বুলি কয়। অমৃতাক্ষৰ ছন্দৰ আজিকালি অমৃতাক্ষ ছন্দৰ নাটক খুব কমেই কৰে। দুই এটা সংলাপত হয়তো অমৃতাক্ষ থাকিব পাৰে। আমাৰ এই নাটকখনত কিন্তু অমৃতাক্ষ বেছিকৈ আছিল। এই পৰশুৰামত মই পৰশুৰামৰ চৰিত্ৰ অভিনয় কৰিছিলোঁ। সেই পৰশুৰামৰ চৰিত্ৰৰ এটি সংলাপ মই আপোনালোকৰ সন্মুখত দাঙি ধৰিম। যেতিয়া নেকি পৰশুৰামে শিৱৰ ওচৰত অস্ত্ৰ শিক্ষা লৈ ঘৰলৈ উভতি আহিছিল, তেতিয়া পৰশুৰামে দূৰৰ পৰাই মাকক মাতি আহিছিল, আই আই আকাশে বতাহে হিমদ্ৰীৰ সৰ্বত্ৰে ধ্বনিত হৈছে সৰবৰাই, ক'ত মোৰ আই? মাক মাটিত পৰি আছে। কিয় তুমি ধূলিত লুণ্ঠিত আই? এলাইতকে চকুৰ পানেৰে পাই গৈছে বুকু তোমাৰ। উঠা উঠা আই, তোমাৰ পুত্ৰ আহিছে আই, পদ ধূলি দিয়া পুত্ৰক তোমাৰ। তাৰপিছত খুব সুন্দৰ এটা সংলাপ আছিল অমৃতাক্ষৰ, মানে মোৰ বৰ প্ৰিয় অমৃতাক্ষটো। অমৃতাক্ষত মই বহুত সৰুৰ পৰাই পাৰ্ট কৰিছোঁ। আমি যেতিয়া নেকি যাত্ৰাবাৰ্তিত যোৱা নাই, তেতিয়া আমি প্ৰথম নাটক কৰিছিলোঁ চিত্ৰাংগদা। চিত্ৰাংগদাত মোৰ এজন খুৰাই ডাইৰেকশ্যন কৰিছিল, আৰু তেতিয়া সম্পূৰ্ণ অমৃতাক্ষৰ গোটেই নাটকখন। তাতো তাৰমানে এনেকুৱা ধৰণৰ আছিল, মই দৈত্যৰাজ অনুশীলৰ পাৰ্ট কৰিছিলোঁ। তেতিয়া তাৰমানে সংলাপবিলাক এনেকুৱা, অনুৰোধ শুনা যায় গীত কাৰোবাৰ, কোনে গায় গীতধ্বনি শিবিৰৰ যেন চাপিছে ওচৰ।
এনেকুৱা ধৰণৰ হয়। এই অমৃতাক্ষৰ যিটো সোৱাদ সেইটো যেন মই আজিলৈকে পাহৰিবই পৰা নাই। দৰ্শকসকল, আমাৰ সময় হৈ আহিল, এতিয়া আমি বিদায় ল'ব লাগিব। বিদায় লোৱাৰ প্ৰাক মুহূৰ্তত বৰ্তা, আপুনি ক'লে যাত্ৰাবাৰ্তিসমূহত বহুখিনি সমস্যা আছে। এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপুনি চৰকাৰক কেনেধৰণে আহ্বান জনাব? এই যাত্ৰাশিল্পীসকলৰ বাবে যদি যাত্ৰাশিল্পীৰ এটা উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ হিচাপে যদি আমাক এটা ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে শিল্পীসকলে, বহুত শিল্পীয়ে এই উদ্যোগবিলাকত সোমাই তেওঁলোকে তাৰমানে জীৱিকা নিৰ্বাহ কৰাৰ ক্ষেত্ৰত বহুত সকাহ পাব, বহুত সুবিধা হ'ব। গতিকে চৰকাৰৰ ওচৰত মোৰ বিশেষ অনুৰোধ, এই শিল্পীসকলক আপোনালোকে মৰহি যাবলৈ নিদিব। এই শিল্পীসকলক জীয়াই ৰাখক আৰু তাৰ বাবে যাত্ৰাক এটা ক্ষুদ্ৰ উদ্যোগ হিচাপে আপোনালোকে স্বীকৃতি দিয়ক। তেতিয়াহ'লে বৰ্তমান বহুত শিল্পীয়ে জীয়াই থকাৰ এটা প্ৰেৰণা পাব। গতিকে সৰ্বশেষত মই চৰকাৰলৈ মই এজন সাধাৰণ যাত্ৰাশিল্পী হিচাপে আপোনালোকৰ ওচৰত মোৰ অনুৰোধ, গতিকে যদি পাৰে আপোনালোকে ব্যৱস্থা কৰক, চিন্তা কৰক, কৰি যাত্ৰাক এটা ক্ষুদ্ৰ উদ্যোগ হিচাপে আপোনালোকে ব্যৱস্থা কৰক। তুৰে মুৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। স্বাগত স্বাগত সতীৰ্থ